আমি আসলে আমাৰ পাঠশালাত শ্ব' আছিল 6টা বজাতে ওলালোঁ চাংচাৰী ব্ৰিজৰ ওপৰত এইখন জেচিবি নেকি এনেকুৱা টাইপৰ বস্তু এখন ৰখি আছে আমাৰ পিছফালে ক্ৰেং টাইপ কিবা এখন থাকে এখন হঠাৎ এনেকৈ ঘূৰাই দিলে ঘূৰাইতে আমাৰ গাড়ীখন এনেও ঠেক ন চাংচাৰী ব্ৰিজখনৰ হেৰিটো একো পাত্তাই নাপালোঁ আৰু কেনেকৈ আমি আচলতে ভিতৰত আগফালে চায়ো থকা নাই ড্ৰাইভাৰে চলাই আছিল ঢাপকৈ শব্দ এটাহে উঠিছে আৰু তাৰপিছত আৰু একদম আগ চাইডটো ভাঙি গ'ল। আপুনি আগৰ চিটত আছিলে? নাই মই পিছৰ পৰা আগত গুচি গ'লোঁ পিছত বহি আছিলোঁ। কেইজন আছিলে গাড়ী? আমি ড্ৰাইভাৰজন লৈ 4জন আমি 3জন আছিলোঁ আৰু সোমাই গ'লোঁ মানে মই গিয়াৰ লিভাৰৰ তলত তাৰপিছত মই উল্টি যোৱা বুলি ভাবিলোঁ পিছত নাই উল্টা নাই কাষৰ মানুহখিনি আহিল বহুত মানুহ আহি গ'ল ৰাস্তাটো জাম হৈ গ'ল তাৰপৰা আমাক নাৰায়ণত লৈ গ'ল মোৰ ইয়াতে চিলাই পৰিছে ভৰিত গৈছে অলপ হাতত পাইছোঁ তথাপি আহিলোঁ অলপ দেৰি হ'ল আৰু চবখন আহি পেলাই দেহৰ কষ্ট এনেধৰণে এটা দুৰ্ঘটনা হোৱাৰ পিছত ইমান সুন্দৰ অনুষ্ঠান আচলতে এই শক্তিটো কেনেধৰণে আহে সেইটো নহয় আমি আচলতে এইটো কাৰণে এইটোৱে কৰি চলি আছোঁ নহয় সেইকাৰণে আমাৰ এইটো মেইন মোৰ দেউতা ঢুকাওঁতেও মই আহিছিলোঁ শ্ব' কৰিবলৈ আৰু যেতিয়া আচলতে এটা কথা মানুহে ক'লে এইবোৰ কি বেছি কৈছে জুবিন দাৰ যেতিয়া চবেই চাগে উপলব্ধি কৰে জুবিন দাৰ যেতিয়া জুবিন দাই এবাৰ কৈ দিয়ে নহয় পাৰিবিনে আহিব তেতিয়া এটা এক্সট্ৰা পাৱাৰ এটা পোৱা যায় চবেই সেইটো কাৰণে এতিয়াহে পেইনবিলাক আৰম্ভ হৈছে পেইন কিলাৰৰ একশ্যনটো গৈছে ইয়াত আচলতে ভগৱানক ধন্যবাদ খুব সৰুকৈ হ'ল তাৰমানে গাড়ীখন যি দেখিছে আমি প্ৰথমতে গাড়ীখনৰ ফটো পায়ো বহুত ভয় খাই গৈছিলোঁ মানে কি হৈছে মানুহ কিন্তু ভগৱানক মানে বহুত ধন্যবাদ ভগৱানৰ ওচৰত অলপ দুখ পাইছে নোপোৱা নহয় আমাৰ শেখৰ গোস্বামী আমাৰ ড্ৰামাৰ সি মূৰত দুখ পাইছে আৰু ভৰিত দুখ পাইছে প্ৰিয়াংকু বৰদলৈ গীটাৰিষ্ট লিড গীটাৰিষ্ট তেওঁ বহি বজাইছে আপোনালোকে দেখিছে আজি তেওঁ জিভাখন জিভাত চাৰিটা চিলাই এনেকৈ লৈ মুখ বন্ধ কৰি বজাই আছে গতিকে খুব কম মানে আঘাতপ্ৰাপ্ত হৈ পেলাই দুৰ্ঘটনাটো হ'ল আচলতে আহি আছিলে প্ৰগ্ৰেমলৈ বুলি আমি কেইবাখনো গাড়ীত আমাৰ ভাগ কৰা থাকে মিউজিচিয়ান 2-3জন এনেকৈ আহে তেওঁলোকৰ গাড়ীখন পিছত আছিলে আমি আহি নলবাৰীমান পাওঁতে তেওঁলোক আমিনগাঁও আহিছিলে এখন আচলতে আহি থকা ট্ৰাকত গাড়ীখন লাগি গৈ ঠেকা খাই পেলাই গাড়ীখনৰ আগটো ভাগিলে তেওঁলোকে আনকনচিয়াছ হৈ আছিলে গতিকে যথেষ্ট দুখ পালে ব্ৰেক মাৰি ভৰি পৰিলে ভৰি পৰিয়ে ঘটনাটো হ'ল গতিকে আজি আপোনালোকে দেখিলে দুখ পায়ো বেণ্ডেজ লৈ চিলাই লৈও কথা ইমান এটা দুখ পোৱাৰ পাছত মানুহ দেহৰ কষ্ট থকাৰ পিছত দায়িত্ব আৰু কৰ্তব্যৰ যে ইয়াত সুন্দৰ উপায় নাই মানে ইমানখিনি মানুহ ৰৈ আছে আৰু যিটো সময়ত ঘটনাটো হৈছে সেই সময়ত প্ৰগ্ৰেমটো কেঞ্চেল কৰিবলৈও কমিটিৰ যথেষ্ট অসুবিধা হ'ব গতিকে ইমান ৰাইজৰ মাজত তেওঁলোকে যথেষ্ট কষ্টৰ মাজত বিষৰ মাজত অনুষ্ঠানটো কৰিলে তেওঁলোকলৈও ধন্যবাদ জনাইছোঁ তেওঁলোকৰ মানে যিটো এইটো তেওঁলোকে মানে কাম কৰিলে আজি এই বিষত 2-3টা চিলাই লৈ 2-2.5 ঘণ্টা প্ৰগ্ৰেম কৰিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ দুৰ্ঘটনাটো মানে কি আমি আচলতে আগতে ওলালোঁ তেওঁলোক আমাতকৈ আধা ঘণ্টামানৰ পিছত আছিলে পিছত আমি যেতিয়া নলবাৰী পাইছোঁ তেতিয়া গম পাইছোঁ যে আমাৰ এখন লগৰ মিউজিচিয়ানৰ গাড়ী এখন এক্সিডেণ্ট হৈছে এতিয়া একজেক্টলি কি কাৰণত হ'ল সেইটো আমি ক'বলৈ অলপ দিগদাৰ কাৰণ আমি অলৰেডি 1 ঘণ্টামান আগবাঢ়ি আহিলোঁ পিছত গম পালোঁ যে গাড়ীখন কিবা ট্ৰাকৰ লগত অলপ মুখামুখি মানে পিছফালৰ পৰা বোধহয় কিবা লাগিলে এনেকুৱা ধৰণৰ অভাৰটেক কৰোঁতে গাড়ীখন যথেষ্টখিনি কিন্তু মানুহখিনি মানুহ যিকেইজন আছিলে তাত তেওঁলোকৰ যদিও আঘাত পাইছে মানে খুব মেজৰ হেৰি নহয় আৰু আঘাত পাইছে কম বেছি পৰিমাণে তাৰ পিছতো নিজৰ দায়িত্ব সেয়াই উপায় নাই মানে আমি অলৰেডি মানে কি কয় ইয়াত অলৰেডি আমি মানুহখিনি গোটেইখিনি অডিয়েঞ্চ বা গোটেই কৰ্মকৰ্তাসকল গোটেইখিনি ৰখি আছে বা আমি অলৰেডি এটা এৰেঞ্জ হৈ আছে তথাপি আমি তেওঁলোকে প্ৰাথমিক যিখিনি চিকিৎসা ল'ব লাগে লৈ মেলি আহি আমি অনুষ্ঠানটো